মানুহৰ জীৱনলৈ সময় এবাৰহে সুযোগ দিয়ে আৰু সেই সুযোগ আপুনি ল'ব পাৰিব লাগিব। ঠিক তেনেদৰে আহিবলগীয়া যি ইণ্টাৰভিউ আছে অহাকালিৰ পৰা, তো এইটোৱে হয়তো চাগে বহুতৰ কাৰণে এটা শেষ সুবৰ্ণ সুযোগ, যিটো সুযোগ আপোনালোকে একেবাৰে মিছ নকৰিব। আপোনালোকক মই পুনৰ কৈছোঁ, আপোনালোকৰ সুবৰ্ণৰ সুযোগ এইবাৰ, আৰু সুযোগ এবাৰে দিয়ে সময়ে, গতিকে এই সময়ে আপুনি সেই সুযোগটো ল'বলৈ চেষ্টা কৰক বা কৰিবলৈ যত্ন কৰক। তেতিয়া আপোনাৰ ভৱিষ্যতটো উজ্জ্বল হ'ব, আপোনাৰ জীৱনৰ সুৰক্ষা হ'ব। অকল আপোনাৰ বুলিয়ে নহয়, আপোনাৰ ঘৰখন, আপোনাৰ পৰিয়াল সকলোলৈকে আপোনাৰ সুৰক্ষা হৈ থাকিব, যদি অসম আৰক্ষী আপুনি একোজন জোৱান বা বিষয়া হয়। পোনপ্ৰথমে মোৰ ফালৰ পৰা সকলোলৈকে আন্তৰিক শুভকামনা থাকিল, যিসকলে অহাকালি ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব, ভণ্টিসকল। তেওঁলোকলৈ মোৰ ফালৰ পৰা অজস্ৰ শুভকামনা জনাইছোঁ, আশীৰ্বাদ কৰিছোঁ, যাতে তোমালোকৰ যিমানবিলাক আশা সপোন আছে সকলো পূৰণ হওক, সপোনবিলাক দি হওক, তাকে কামনা কৰিছোঁ। তো চাওঁতে সময় শেষ, হাতত আৰু 12 ঘণ্টা। এই 12 ঘণ্টা সময় আপোনালোকৰ যিমানখিনি প্ৰস্তুতি আছে ইতিমধ্যে হয়তো চাগে কৰিলেই। মই আগত ভিডিঅ'ত দিছিলোঁ যে আপোনালোকে কি কাগজ পত্ৰ লাগিব বা কেনেদৰে প্ৰিপেৰেশ্যন কৰিব, তো সেইখিনি কথা আকৌ নকওঁ, কিন্তু কেইটামান কথা, ইম্পৰ্টেণ্ট কথা কেইটামান কওঁ। প্ৰথম কথা হ'ল, আপোনালোকে যেতিয়া চাকৰিটো পাব, তো চাকৰিটো পোৱাৰ লগে লগে আপোনালোকে গোটেই এখন নতুন সমাজ পাব, কিছুমান নতুন বন্ধু পাব, আৰু অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে যিমান ছোৱালী আছে বা ল'ৰা আছে, তেওঁলোকক লগ পাব যদি চাকৰিটো পায়। অন ট্ৰেইনিঙৰ কথা কৈছোঁ। তাৰপিছতে এতিয়া হয়তো আপোনালোকে বহুতে ঘৰখনৰ পৰা বাহিৰলৈ ওলাই যোৱা নাই বা নিজৰ জিলাখনৰ মাজতে সীমাবদ্ধ হৈ আছে, কিন্তু আপুনি যেতিয়া চাকৰিটো পাব নহয়, এবি হওক বা ইউবি হওক, যিহতে নহওক নহয়, তেতিয়া আপুনি গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে দেখিবলৈ পাব, আৰু অসমৰ প্ৰত্যেকখন জিলাৰ ল'ৰা ছোৱালী আপুনি লগ পাব। আৰু সেই দিনটো পাবলৈ হ'লে আপুনি আজিয়ে কষ্ট কৰিব লাগিব, অৰ্থাৎ আপুনি কাইলৈ কষ্ট কৰিব লাগিব, বা যাৰ ইণ্টাৰভিউ আছে সেই ইণ্টাৰভিউত আপুনি ফুল জোচত ইণ্টাৰভিউ দিবলৈ যাব লাগিব, বা আপুনি ভালকৈ আপোনাৰ যি পৰীক্ষা আছে পৰীক্ষা পাছ কৰিব লাগিব। অকল মই কৈছোঁ, কালিও কৈছিলোঁ যে মই আপোনালোকে অকল পাছ কৰিলে নহ'ব, এটা ভাল মাৰ্কছ লাগিব। আৰু আপোনালোকৰ এইটো অন্তিম সীমা, আৰু কি হয় কেতিয়াবা এনেকুৱা এটা হয় যে মোৰ কথাই কওঁ আপোনালোকক, মই যথেষ্টখিনি ইণ্টাৰভিউ দিছোঁ, আপুনি ভাবিব নোৱাৰে। কিছুমানত দৌৰ ফেইল, কিছুমানত ৰিটেন ফেইল, কিছুমানত ৰানিং মেডিকেল ফেইল, তেনেকৈ চাওঁতে অসম আৰক্ষী প্ৰায় 5টা ইণ্টাৰভিউ দিছোঁ। দবা ফিল্ডত দিছোঁ 3টা, লিগিপুখুৰীত দিছোঁ 2টা, 5টা, ঠিক তেনেকৈ BSFত দিছোঁ, CRPFত দিছোঁ, CRPFৰ ডিমাপুৰ খটখটিত দিছোঁগৈ, তাত CRPFৰ 3টা দিলোঁ, ITBP 1টা দিলোঁ, BSFৰ ডিব্ৰুগড় শ্বগিডিং ফিল্ডত দিছোঁ, যিটো পুৰণা ৰিজাৰ্ভ যি ফিল্ড আছে তাত ডিব্ৰুগড় পুৰণা ফিল্ডতো BSFৰ ইণ্টাৰভিউ দিছোঁ, আৰু SSB দিছোঁ, নাজিৰাতে SSB লৈছিলে প্ৰথমবাৰ, তাত দিছিলোঁ, আছাম ৰাইফল দিছিলোঁ, আছাম পুলিচৰ SI দিছিলোঁ, দুবাৰ দিলোঁ, তেতিয়া ৰিটেন টেষ্ট পাছ কৰিব নোৱাৰিলোঁ। তো তেনেকুৱা ধৰণৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। তো চাওঁতে শেষত মোৰ ভাগ্যত চাগে হয়তো এইটো চাকৰি লিখা আছে। তো ফাইনেলি মই চাকৰি এটা পালোঁ, আৰু সেই চাকৰিটো পোৱাৰ কাৰণে আজি মোৰ যথেষ্টখিনি মোৰ ঘৰখন, মোৰ পৰিয়ালটো এটা ভাল বুলি ক'ব পাৰি, আৰু সুখী আৰু আজিৰ তাৰিখত। তো বহুত কেইজনে ভণ্টিয়ে মোলৈ মেছেজ কৰে কেতিয়াবা, দাদা মোৰ চাকৰি এটা বহুত ইম্পৰ্টেণ্ট, মোক চাকৰিটো লাগিবই, আশীৰ্বাদ কৰিব, তেনেকৈ ঠিক তেনেকৈ ল'ৰাবিলাকেও কয়, দাদা এইবাৰ মোৰ লাষ্ট ষ্টেজ হয়, মই এইবাৰ আৰু বয়স নাই, মই চাকৰি এটা অসম পুলিচত মোৰ বহুত মন আছে, মোৰ ইউনিফৰ্ম পিন্ধিবলৈ বহুত মন আছে, মোৰ হাথিয়াৰ ল'বলৈ মোৰ বহুত মন আছে, মোৰ ঘৰখনৰ অৱস্থা বেয়া, মোৰ মা নাই, মোৰ দেউতা নাই, অসংখ্য কমেণ্ট থাকে বা অসংখ্য মেছেজ থাকে, কেতিয়াবা নিজৰে বেয়া লাগে। অৱশ্যে সেইটো অৱস্থা আমিও পাইছিলোঁ, আমাৰো খুব অৱস্থা বেয়া আছিলে ঘৰখনৰ। গতিকে চাকৰি এটা আমাৰ 7জনীয়া পৰিয়াল আছে, দাদা আৰু বাইদেউ লগাই মোৰ ঘৰত কোনো চাকৰি নাছিলে, আৰু মই একমাত্ৰ চাকৰি। আৰু মই চাকৰি পোৱাৰ লগে লগে মোৰ যি ফেমিলি, মোৰ মিছেছো একেই চাকৰি, আমি 2টা চাকৰি একেলগে পালোঁ এখন ঘৰত। তো ভগৱানে চাগে সেইটোৱে মিলাই থৈ দিয়ে আপোনাৰ শেষবাৰৰ কাৰণে। হয়তো বহুতৰে আজি লাষ্ট ষ্টেজেছ হ'ব কাইলৈ, যাৰ বয়স উকলিব, কিন্তু কাইলৈ শেষবাৰৰ কাৰণে ইণ্টাৰভিউ দিবলৈ আহিব, তেওঁলোকৰ হয়তো কাইলৈ হৈ যাব পাৰে, তেনেকুৱা এটা মোৰ ধাৰণা। মই কামনা কৰোঁ, হোৱাটোৱে কামনা কৰোঁ, এটা হৈ যাব পাৰে। গতিকে আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখক, যিমানে যি নহওক লাগিলে। এতিয়া মই কেইদিনমান ভিডিঅ' দেখিছোঁ, কিছুমানে ফটো শ্বেয়াৰ কৰিছে, মোৰ হোৱাটছআপ গ্ৰুপতো দিছে, তেওঁলোকে ফিল্ডখন পূজা কৰিছে, ধুতি পিন্ধিছে, মাহ প্ৰসাদ দিছে, ভাত খাইছে, এটা আনন্দ পৰিৱেশ। চবেইতো কিবা এটা পোৱাই কামনা কৰে না, যাতে মোৰ ঘৰখন, মই যদি চাকৰিটো পাওঁ, ঘৰখনৰ মোৰ মা দেউতাক মই দুখ আছে মই সুখত ৰাখিব পাৰিম, বা মা দেউতাই হাঁহিব পাৰিব মই চাকৰিটো পালে। মাজতে এটা ল'ৰাই APFত চাকৰি কৰা ল'ৰা এটা, বহুত দুখীয়া ঘৰৰ ল'ৰা, ঘৰৰ অৱস্থা একেবাৰে বেয়া,
চাকৰিটো পালে, চাকৰি পাই পিনি মাকৰ পিছত চাকৰিটো পোৱাৰ পিছত এতিয়া ট্ৰেইনিঙৰ পৰা গৈ পিনি মাকৰ লগত ভিডিঅ' দিছে বা তেনেকৈ ৰীল বনাইছে, মানে বৰ বেয়া লাগিছে। এবাৰ এটা মানে যোৱাবাৰ বানপানী তাৰ ঘৰটো গোটেইটো পৰিলে, জাষ্ট অলপহে থাকিলেগৈ, হয়তো চাগে 3-4 ফুট মানে থাকিলে আৰু তাৰপিছত চাগে এতিয়া মোক কৈছে দাদা মই ঘৰটো আৰম্ভ কৰিছোঁ, লোন এটা ল'লোঁ বোলে। তো কথা হ'ল মানে কি, আৰু এটা কথা কওঁ আপোনালোকক, ইম্পৰ্টেণ্ট মানে কি, আজি মই আপোনালোকক অসম আৰক্ষী গোটেই কোনো ইণ্টাৰভিউৰ প্ৰচেছৰ ওপৰত নকওঁ, মই দুটামান কথা আপোনালোকৰ শেষবাৰৰ কাৰণে কৈছোঁ। 1 আৰু 2 তাৰিখে যি হয় নহয়, অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে 1 আৰু 2 তাৰিখটো কিবা মানে এটা হেৰি নিচিনা লাগে আৰু এটা মানে কিবা এটা আলাসত কিবা এটা মানে কি ক'ব নোৱাৰি এটা মনৰ ভাৱ আৰু, কাৰণ কেলৈ 1 আৰু 2 তাৰিখে মানুহৰ প্ৰত্যেকৰে দৰমহা সোমায়, আৰু সেই দৰমহা সোমাবলৈ হ'লে মানে চবৰে এটা এক্সাইটেড হৈ থাকে। ঘৰখনৰ মায়ে কয় মোক এইবাৰ টকা 2000 দিবি, টকা 5000 দিবিচোন, মই মামাৰ ঘৰলৈ যাম বা মই আমুক কিনিম তমুক কিনিম। ঠিক তেনেকৈ দেউতাই কয় মই মাটি মানে হাল বাবলৈ আছে, গৰু কিনিবলৈ আছে, তেনেকৈ কয়। তো মানে কি আমি সদায় 1-2 তাৰিখৰ কাৰণে ৰৈ থাকোঁ, আৰু 1-2 তাৰিখে যেতিয়া আমাৰ পইচা সোমায় ন, খুব ভাল লাগে মনটো, সেইটো এটা আনন্দৰ দিন আৰু। গতিকে কেতিয়াবা মানে ইমান আৰ্থিক অৱস্থা বেয়া হৈছে, কিছুমান মোৰ ঘৰৰে ধৰি লওক, মই ওচৰ পাজৰ দেখিছোঁ পৰিয়ালবিলাকৰ মানে ধৰি লওক পাবলৈ নাই, খাবলৈ নাই, ঠিক নাই, কিন্তু আমি যথেষ্টখিনি কিছুমান পইচা পাওঁ, যি পইচা এটা মানে হৈ যায় আৰু যিমান পাব লগাখিনি। অৱশ্যে মই এইটো কথা নকওঁ যে মোৰ 2টা চাকৰি, মোৰ ঢেৰ পইচা পাওঁ, মই সেইটো কাৰণে মই নিজক লৈ কথাটো কৈছোঁ অৱশ্যে। সেইকাৰণে মানে কি হয়, এতিয়া মই চাকৰিটো পোৱাৰ কাৰণে মোৰ ধৰি লওক মোক মায়ে যোৱাবাৰ মই ইয়াৰ আগত ঘৰলৈ গৈছিলোঁ, মোক ক'লে ভাই পইচা 5000 দিবি, মই মামাৰ ঘৰলৈ যাম বোলে। ঠিক তেনেকুৱা কথা, মই এতিয়া দৰমহা পালোঁ যোৱাকালি আমাৰ 1 তাৰিখে দৰমহা সোমালে, তো মই ঘৰত পইচা দিব লাগিব, অহাকালি দিম। ঠিক তেনেকুৱা মানে কি হয়, চাকৰি এটা পালে তেনেকুৱা ধৰণৰ কিছুমান অভাৱ অভিযোগসমূহ বহুত দূৰ হয়। আৰু কিছুমান মানে ছোৱালীয়ে কৈছে দাদা মোৰ দাদাই বিয়া পাতিলে, মা দেউতাক নাচায়, মোৰ মা দেউতাক চাব লাগিব, মোক চাকৰিটো ইম্পৰ্টেণ্ট বুলি কয়। মানে দুখ লাগি যায় কিছুমান কথা ভাবিলে, মানে শুনিলে। তো সেইকাৰণে মানে কি হয়, আপোনালোকে খুব ভালকৈ ইণ্টাৰভিউটো দিবলৈ চেষ্টা কৰক, আপোনালোকে জান প্ৰাণ এৰি দিয়ক। আপোনালোকে এদিনহে কষ্ট কৰিব, কিন্তু আপোনালোকে 40 বছৰ দিন আপোনালোকে সুখ অনুভৱ কৰিব। আজি যদি এদিনত যদি দুখ কৰে বা এদিন যদি আপোনালোকে কষ্ট কৰে ন, পিছত আপোনালোকৰ গোটেই জীৱনটো অৰ্থাৎ 40 বছৰলৈকে আপোনাৰ সুখ হ'ব। কাৰণ কেলৈ কৈছোঁ, আপুনি যেতিয়া চাকৰিটো পাব, চাকৰিটো পোৱাৰ লগে লগে আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ লগতে আপোনাৰ যেতিয়া বিয়া পাতিব, ল'ৰা ছোৱালী হ'ব, তেতিয়া আপোনাৰ ল'ৰা ছোৱালীলৈকে আপোনাৰ জেমেলাটো মানে জেমেলা নাইকিয়া হৈ যাব আৰু। কাৰণ কেলৈ আজি যদি মই চাকৰি কৰোঁ, এতিয়া মোৰ ল'ৰা ছোৱালীয়ে কয় তোমালোকৰ দেউতাই মায়ে কি কয়, তেতিয়া কয় দেউতাই মায়ে আমুকত কয় তামুকত কয় বুলি কয়। এতিয়া মোৰ যদি কেতিয়াবা লগৰবিলাক উঠে তোমালোকৰ দেউতাই কি কয়, মোৰ দেউতাই খেতি কৰে। ঠিক তেনেকুৱা এটা কথা, মানে চৰকাৰী চাকৰি এটা দৰকাৰ হয়। এইটো কথা নহয় যে চৰকাৰী চাকৰিয়াল যে থাকিলে যে চব হ'ব, ঠিক তেনেকুৱা কথা নহয়। কিন্তু চৰকাৰীয়াল চাকৰিটো আমাৰ নিচিনা মধ্যবিত্ত মানুহৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চাকৰিটোৰ পৰা কোনে কিমান কি কৰিব পাৰিছে নাজানো, কিন্তু চাকৰিটোৰ পৰা আজিৰ তাৰিখত বহুতখিনি কিবাকিবি কৰিব পৰা যায়। এতিয়া বেছি সুবিধা দিছে, আপোনালোকে সকলোৱে জানে 30 লাখ টকা আপোন ঘৰৰ কাৰণে ঘৰ বনাবলৈ আপোনাক CM ছাৰে সুবিধা কৰি দিছে, আপোন বাহন দিছে, আপোনাক মানে আপোনাৰ গাড়ী লোন দিছে, আৰু আপোনাৰ বেংকলৈ আপোনাৰ 6 মাহৰ আপুনি দৰমহাৰ পিছতেই আপুনি লোন ল'ব পাৰিব। তো আপোনাৰ আজিৰ তাৰিখত যদি 32,000 টকা দৰমহা হ'বতো সোমালে, তো 32,000 টকা দৰমহাত আপোনাক 8 লাখ টকা আপোনাক লোন দিছে, আৰু 8 লাখ টকাত আপুনি একেবাৰে মা দেউতাৰ কাৰণে ঘৰ বনাই দিব পাৰিব, গাড়ী কিনিব পাৰিব, মুঠতে তেনেকুৱা কথা। গতিকে আপুনি সেইখিনি পাবলৈ হ'লে আপুনি কাইলৈ দিনটো বা যিমানকেইদিন অসম আৰক্ষী ইণ্টাৰভিউ চলিব নহয়, সেই অসম আৰক্ষী ইণ্টাৰভিউটো আপোনালোকে ভালকৈ দিব পাৰিব লাগিব বা দিব লাগিব। মই আৰু এটা কথা কৈছোঁ, মই আপোনালোকক যদি আপোনালোকে ফিজিকেল ইণ্টাৰভিউটো পাছ কৰে নহয়, PSCটো এতিয়া PETটো, নেক্সট আপোনালোকে ৰিটেনৰ কাৰণে পঢ়িবলৈ টান পাব। তেনেকৈ কাইলৈৰ পৰা আপোনালোকে ফুল জোচত দিব, তাৰমানে আপোনাৰ বোকা পানী দিব। আপোনাৰ যদি মুখৰ আগত বোকা আছে নে, আপুনি বোকা নাই বুলি ধৰক, আপোনাৰ মুখৰ আগত যদি পানী আছে নে, পানী আপুনি নাই বুলি ধৰক, তেওঁ মুঠতে আপোনাৰ ফিল্ডখন আপোনাৰ ধুনীয়া চাফা হৈছে, মই মুঠতে দৌৰ মাৰিব পাছ কৰিম তেনেকুৱা বুলি ভাবক। আৰু মানে নিজক আপুনি শেষ কৰি দিয়ক, কোনো কথা নাই। খালি মনত ৰাখিব আপোনাৰ চেছ নম্বৰটো যাতে হলকি নপৰে, সেইটো মনত ৰাখিব। বাকী আপুনি আপোনাৰ নিজৰ কাম কৰি যাওক। আপুনি ৰাউণ্ডটো, মই যোৱাকালি এটা ভিডিঅ' দিছিলোঁ, আৰু ইয়াৰ আগত মোৰ ভুল এটা হৈছিলে যে মই কৈছিলোঁ আপোনাৰ যদি 16 পাক আছে, আপুনি যদি 17 পাক মাৰে আপোনাৰ ডিছকুৱালিফাই কৰিব বুলি কৈছোঁ। ঠিক তেনেকুৱা নহয়, মুখত কেতিয়াবা পটককৈ ওলাই যায়। গতিকে আপোনালোকৰ 17 পৰা 18 যিমানে যি নহ'লেও আপোনালোকে টাইমটো মানে জাৰি দিব, আৰু আপোনাৰ নিজকে শেষ কৰি দিব যে আপোনাৰ মোক চাকৰিটো লাগিব, এইবাৰ মোৰ লাষ্ট ষ্টেজ, মই এইবাৰ লাষ্ট টাইম, মই এইবাৰ চাকৰিটো ল'মেই, তেনেকুৱা বুলি ভাবক। ৰিটেনৰ কাৰণে টাইম পাব, আৰু কাইলৈ যদি ইণ্টাৰভিউটো পাছ কৰে, যিসকলে কেইবাটাও মানে পদত আপোনালোকৰ নাম আহিছে নহয়, আপোনালোকৰ গল্ডেন চান্স। আপোনালোকে কাইলৈ যিটো ফিজিকেল টেষ্টটো আপোনালোকে পাছ কৰিবলৈ চেষ্টা কৰক। ৰানিং, জাম্পিং, চিন আপ যিমানে নহওক, তাৰপিছত আপোনালোকৰ কিবা নহয় কিবা এটা নাম্বাৰ অহা কথা আছে। ড্ৰাইভাৰ হওক বা APRO হওক, বোটমেন হওক, আপুনি কিবা নহয় কিবা এটাত পোৱাৰ কামনা কৰিছোঁ। স্পেচিয়েলি ছোৱালীখিনিক মই কৈছোঁ আপোনালোকে
কাইলৈৰ দিনটো আপোনালোকে ফুল জুচত এৰি দিব আৰু এটা কথা কওঁ, আপোনালোকে যেতিয়া 6টা বজাত ৰিপৰ্টিং দিছে, প্ৰায় ল'ৰা ছোৱালীকেতো 6টা বজাত ৰিপৰ্টিং কৰাৰ আগতে আপোনালোকে আগতে সোমাবলৈ চেষ্টা কৰিব। আৰু ৰাতিপুৱা ৰানিং কৰিবলৈ খুব ভাল হয়, নিজৰ ফিজিকেলটো ভাল হৈ থাকে। গতিকে মানে নিজে যদি যিমান সোনকালে যাব পাৰে নিজে যাবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকে ৰানিংটো সোনকালে কৰিবলৈ পাব, আপোনালোকৰ কাৰণে তেতিয়া সুবিধা হ'ব। তো ক'লে কথা হৈ যাব, তথাপিতো মই আপোনালোকক আজি পুনৰ কৈছোঁ, এইটো আপোনালোকে ইণ্টাৰভিউ বুলি নধৰিব। এইটো আপোনাৰ ঘৰখনৰ সমস্যা, আপোনাৰ জীৱনৰ লক্ষ্য, সেইটো বুলি আপুনি ধৰি লওক। আৰু এইটো ইণ্টাৰভিউ পাছ কৰিলে যে আপোনাৰ গোটেই সপোনবোৰ সফল হ'ব, আপুনি তাকে মনত ৰাখি লওক। তো ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। তো কথাখিনি কেনে পালে জনাব। ভাল লাগিলে যদি কিবা এটা লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব। সকলোৰে ভাল হওক। পুনৰ শেষত আকৌ সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক শুভকামনা জনাইছোঁ। আপোনালোকৰ সকলো ইণ্টাৰভিউ ভাল হওক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।